নমস্কাৰ সবাইকে ৰাইজ কি খবৰ কৰে আশা কৰিছো সকলো ভালে আছে ভাই কি খবৰ সকলোৰে বহুত দিনৰ মূৰত আকৌ আহিলো আৰু ক্ষমা কৰিব একদম মাফি মানে কি একদম বেয়া নাও মই ভিডিও বনোৱাত বহুত প্ৰবলেম হৈ গৈছিল প্ৰবলেম মানে কি বহুত বেছি হৈ গৈছিল সো একদম ক্ষমা কৰিছো মই আৰু নেক্সট টাইম ভিডিও নকৰো বাকি আজি নিউ ফোনটো বিষয়ে কম Moto Razr 50 so Moto Razr 50 বিষয়ে যে সকলো স্পেসিফিকেশনস কম ভিডিওলৈকে চাই যাও ফোল্ডিং ফোন আৰু ফ্লেগশিপ ফোন আৰু 50000 আন্ডাৰ so folded phone finally 50000 আন্ডাৰ আই এটা ফোন নতুনকৈ লঞ্চ হৈছে সেবে সকলো স্পেসিফিকেশনস কম ভিডিওলৈকে চাই যাও আৰু আপোনালোকৰ ৰেট কেনেকুৱা পাৰফৰম্যান্স কেনেকুৱা লগত আপোনাৰ গেমিং কেনেকুৱা প্লাস আপোনাৰ দুহ কথাও কিছুমান আছে কম বাৰু বাকি আৰু এটা গুড নিউজ বিগ বিলিয়ন সেল আহি আছে 20 সেপ্টেম্বৰ ফাইনালি কৈ দিয়া হৈছে ফ্লিপকাৰ্টে অফিশিয়ালি কৈ দিছে সো হিচাপত আমি বিগ বিলিয়ন সেল ক'ব গলে জলদি পাম আৰু খাটাৰনাক ডিলস আহি আছে যোনটো মই ক'ব গলে এতিয়া হাতত আছে কিন্তু হাতত মানে হাতত নাই লিখি দিছো হেটো কথা আছে কিন্তু বৰ্তমান মানে কি আপোনাৰ অলপ কোনটো আপনি আপডেট পাইছে ইউটিউবত বহুত কিন্তু বাকি মই টেগ আছে মানে টেগ আছে ভিডিওটো পোষ্ট কৰা নাই কৰিম চিন্তা কৰিব কোনো দৰকাৰ নাই সো আমি আজি ভিডিওটো আৰম্ভ কৰো আপলোড টেগ আসাম আৰু Moto Razr 50 আশীৰ্বাদ লৈ বল ভিডিও আৰম্ভ কৰো আৰু মোৰ নাম হল অঞ্জলি কাশ্যপ অঞ্জনজ্যোতি কাশ্যপ হেটো কথা আজি ইন্ট্ৰোটো বেলেগ আছে ন হেটো কিবা হৈ যায় আৰু সো বল ভিডিও আৰম্ভ কৰো সো সমাগৰাজ ভিডিও আমি আৰম্ভ কৰো মই আপোনাক পুৰা আপডেট খিনি লৈ আছো এই ফোনটো বিষয়ে আপোনাক ফোল্ডেবল ডিসপ্লে গম পাইছে LPTO AMOLED ডিসপ্লে হয় আৰু লগত আপোনাৰ 120 Hz ৰ পাৰফেক্ট 6.9 ইঞ্চৰ ফুল স্ক্ৰীন খন 6.9 ইঞ্চৰ হেটো কথা আৰু ক'বলে পাৰফেক্ট ডিসপ্লে 3000 নিটছৰ আৰু ক'বলে পাৰফেক্ট গ্লাস ভিক্টাস গৰিলা গ্লাস ভিক্টাস আৰু ক'বলে বেষ্ট Android 14 বেষ্ট আৰু যোনটো যে বেন কৰি দিয়া পিছে ফোনটো 3.2 ইঞ্চৰ যোনটো ক'বলে পাৰফেক্ট তাত আপোনাৰ BGMI প্লে কৰা হৈছে আৰু পাৰফৰম্যান্স ইজ ভেৰি গুড এণ্ড ফেন্টাস্টিক পাৰফৰম্যান্স Android 14 বেষ্ট আৰু MediaTek Dimensity 7300 এটা বহুত ক'ব গলে বেয়া প্ৰচেছৰ নহয় কিন্তু এই গেমিং এই ফোনটো হিচাপত এই মানে যোনটো পাৰফৰম্যান্স সেইটো ক'বলে অলপ ভাল দিব লাগিছিল কিন্তু নাই দিয়া সো এটা বহুত দুখৰ কথা নেক্সট আপোনাৰ কাল 8GB to 50GB RAM 512GB এক্সপেন্ডেবল আছে আৰু 12GB 512 মানে এটো আৰু RAM আপোনাৰ ডিপেন্ড কৰে কোনটো বাই কৰে সো গেমিং ক্ষেত্ৰত পাৰফৰম্যান্সটো অলপ বেয়া হ'ব কিন্তু বাকি RAM storage is very good আৰু ক্যামেৰা ক'বই নালাগে 50MP দুটা ক্যামেৰা 50MP ফাষ্ট আৰু সেকেন্ড 13MP এটা ক্যামেৰা যোনটো ক'লে পাৰফেক্ট মজা ডুৱেল পিক্সেল আৰু PDAF OIS processing coloring filtering performance is very good camera so eto lor apnar 4 selfie camera 32MP selfie camera to bhabi ase ki fastly kyo koisu ko jabole kutu nai asolte main case ki hoise iman gorom porise aru fan off kori video shoot kobale youtubers problem gom pai jar AC kusut koribo ar AC na ar mo tobar fan ote thakum so eto kotha so ekane olop joldi koisu baki moi bhalke bujai koisu jodi kiba doubt pai ba video jodi kiba beya paise to mo comment janabo mo ako etu thik koriba chesta pura kori হেটো কথা নেক্সট আপোনাৰ কয় ইয়াৰ ফিংগাৰপ্ৰিন্ট সেন্সৰ বস্তু কলে মজা লগত 4200 mAh এটা ব্যাটাৰি যোটো কবলে ফোল্ডেড ফোন কোনো ইম্পৰ্টেন্ট দৰকাৰ লাগে ঠিক আছে 30 ওয়াট এটা ওয়্যাৰলেছ চাৰ্জাৰ 15 ওয়াট এটা ওয়্যাৰলেছ চাৰ্জাৰ পোৱা চান্স কিনিব লাগিব কিন্তু হেটো কথা আৰু লগত আপোনাক কয় ৰেট এটা পুৰা 50000 আৰু কালাৰ দেখাব আপোনাকে যোনটো থাম্বনেলত আছে হেকিটা কালাৰে বাকি একো নাই আৰু মোৰ মতে এই ফোনটো ক'ব গলে এটা বেষ্ট ফোন বুলি ক'ব পাৰে কিন্তু গেম পাৰফৰম্যান্স ইমান ভাল নহয় হেটো কথা কিয় 15 মিনিট মান যদি হাই গ্ৰাফিক্স মানে আপুনি যেটা গেমিং কৰিব 15 মিনিটৰ পিছতে অটোমেটিক গ্ৰাফিক্সটো কমি আছে প্ৰবলেম হেতুৱে সো এটা কথা ভিডিওটো ক'বলৈ একো নাই আৰু মোৰ মতে ফোল্ডিং ফোনটো হয় যদি ইমান টকা খৰচা কৰি লম যদি সো অলপ আপগ্ৰেড দিয়া হলে ভাল আছিল হেটো কথা আপগ্ৰেড হ'বলৈ আছিল কাৰণ বিকজ Motorola ফোন আমি গম পাই গেম পাৰফেক্ট ফোন হয় সো এই সাপোৰ্ট আৰু ভিডিওটো ইমানখিনি আছে ক'বলৈ লগ পাম নেক্সট ভিডিও 32 টাটা বাই জয় অসম শুভৰাত্ৰি